অবিৰাম প্ৰয়াস অসমবাসীয়ে চিৰদিন কৰিব। টেকনলজি এডপশ্যন কৰিব পৰা ক্ষমতা আমাৰ লগত থাকে আৰু মই বিশ্বাস কৰোঁ যে আসামে বা আমাৰ ৰাজ্যখনে টেকনলজি এডপ্ট কৰিব লাগিব, ফাষ্ট এডপ্ট কৰিব লাগিব আৰু তেতিয়াহে আমি ৰিলেভেণ্ট হৈ থাকিব পাৰিম। আপোনালোকে চৰকাৰত কাম কৰিব গৈছে, মই ভাবো যে গভৰ্ণমেণ্টত আমাৰ যিমান কমফৰ্ট লেভেল আছে, প্ৰয়োজন আছে, আমি লাহে লাহে ইম্প্ৰুভ কৰি আছো আৰু আমি ডক্টৰৰ ক্ষেত্ৰত আমি ফাষ্ট ইম্প্ৰুভ কৰিম। নাও ইউ আৰ জইনিং গভৰ্ণমেণ্ট, মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো এণ্ড আই এচিউৰ ইউ that there will be lot of improvement in our service condition. আমি কাম কৰি ভাল পাম আৰু আমি সকলোৱে মিলিজুলি অসমৰ স্বাস্থ্য ক্ষেত্ৰৰ উন্নয়নৰ বাবে কাম কৰিম। পুনৰ এবাৰ সকলোকে ধন্যবাদ জনালো আৰু এটা কথা মই লাষ্টত কম, আমাৰ ল'ৰা ছোৱালীক যদি অসমত মেডিকেল কলেজবোৰ নহ'লহেঁতেন আমাৰ ল'ৰা ছোৱালী বাহিৰত পঢ়িব আৰু মইতো কওঁ যে অহা বছৰ তাৰ পিছৰ বছৰ টাইম উইল কাম when we will appoint 1000 doctors at a time. Thank you so much. মই অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু স্বাস্থ্য মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক অভিনন্দন জনাইছো যে ৰাজ্যখনত 400 চিকিৎসক একেলগে নিযুক্তি দিব পৰাটো এটা ডাঙৰ সফলতা। 400 চিকিৎসক 400 হস্পিটালত যাব, বহু লোকৰ জীৱন ৰক্ষা কৰিব, দুখীয়া আৰ্তজনক সহায় কৰিব। আজি এটা অত্যন্ত আনন্দৰ দিন। মই সকলোকে এই দিনটোৰ বাবে ধন্যবাদ জনাইছো। সা সুবিধা সমান কৰিব লাগে, তাৰ কাৰণে আমি কেইটামান চিন্তা কৰি আছো। ডক্টৰসকলক একোখন গাড়ী দিয়া, ডক্টৰসকলক বিভিন্ন ধৰণৰ স্পেচিয়েল ইনক্ৰিমেণ্ট দিয়া, তাৰ ওপৰত আমি ইতিমধ্যে কাম কৰি আছো আৰু সেইবিলাক কথা ডক্টৰসকলে জানে আৰু জানে কাৰণে ডক্টৰসকলে আমাৰ তাত জইন কৰিছে। যেনেকৈ এতিয়া আমি যোনে মেডিকেল কলেজত যোগদান কৰিব তেওঁলোকক আমি ফৰেনৰ ট্ৰেইনিং 2 বছৰৰ মূৰত, এবছৰৰ মূৰত নেশ্যনেল ছেমিনাৰ, 2 বছৰৰ মূৰত ফৰেন ছেমিনাৰ জইন কৰাৰ লগে লগে এখন গাড়ী আমি বহুতবিলাক সুবিধা দিছোঁ কাৰণে আজিকালি মেডিকেল কলেজত ডক্টৰসকল আহে। চাওক, প্ৰাইভেট নাৰ্ছিং হোমসকলে তেওঁলোকে মানুহক মৃত্যুৰ পিছত মৃতদেহ টকা দিব নোৱাৰাৰ অভিযোগত মুকলি কৰি নিদিয়ে। দ্বিতীয়তে তেওঁলোকে বহুত পেচেণ্টক টকাটো দিব নোৱাৰাৰ কাৰণে অতিৰিক্ত দিন নাৰ্ছিং হোমত থাকিবলৈ বাধ্য কৰায়। মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এটা কল চেণ্টাৰ নম্বৰ এটা দিব লাগে, 102 হওক 103 হওক, যি পেচেণ্টে এনেকুৱা অসুবিধা পায় তেওঁলোকে যাতে লগে লগে সেই কল চেণ্টাৰটোত ফোন কৰি দিয়ে আৰু আৰক্ষীয়ে গৈ পেচেণ্টজনক হস্পিটালৰ পৰা লৈ আহিব পাৰে। কাৰণ ভাৰতৰ সংবিধান আৰু আইনে কোনো ব্যক্তিৰ মৃতদেহ ধৰি ৰখা বা কোনো পেচেণ্টক টকা দিব নোৱাৰাৰ কাৰণে ধৰি ৰখাৰ অনুমতি নিদিয়ে। কোনোবাই যদি আপোনাক পইচা দিয়া নাই, আপুনি চুক্তি কৰিব, আদালতত যাব, তেওঁৰ ঘৰ ক্ৰক কৰিব, তেওঁৰ গাড়ী ক্ৰক কৰিব, বেলেগ কথা। কিন্তু মানুহজনক ধৰি ৰখাৰ নিয়মটো নাই। সেইটো আৰ্টিকল 21ত লিখা আছে ভাৰতৰ সংবিধানৰ যে জীৱন সকলোৰে অধিকাৰ, ইয়াক কোনেও কাকো ধৰি ৰাখিব নোৱাৰে। ইভেন পুলিচেও কাৰোবাক ধৰি ৰাখিলে কোৰ্টক জনাব লাগে। নাৰ্ছিং হোমে মানুহক ধৰি ৰাখে, কোৰ্টকো নজনায়, পুলিচকো নজনায়, মাটি বাৰী বিক্ৰী কৰিব বাধ্য কৰায়। গতিকে এই বিষয়ে আমি চিন্তা কৰি আছোঁ। আপোনালোকে ভাল খবৰ এটা পাব। 2 এদিনতে আমি ইয়াৰ ওপৰত এটা কেবিনেটত আলোচনা কৰি এটা সিদ্ধান্ত ল'ম যাতে নাৰ্ছিং হোমত পেচেণ্ট আৰু ডেড বডি দুইটাক যাতে ধৰি ৰাখিব নোৱাৰে।